2 তাৰিখে স্পেচিয়েল ৰিকুইজিটৰ আণ্ডাৰত কিছুমান শিক্ষকক ঠিকাভিত্তিক শিক্ষকক নিয়মীকৰণ কৰিছিলে আৰু সেই নিয়মীকৰণ তালিকাত আমাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ 7 জন শিক্ষয়িত্ৰীৰ নাম আহিছিলে আৰু আমাৰ শিক্ষয়িত্ৰী সকলো সেই অনুষ্ঠানত বহি আছিলে আৰু আমাৰ শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি অসম চৰকাৰৰ দায়িত্বত থকা শিক্ষা বিভাগৰ দায়িত্বত থকা ৰণুজ পেগু ডাঙৰীয়া মহোদয়ে আমাৰ শিক্ষয়িত্ৰীসকলক সেই সমগ্ৰ অনুষ্ঠানটো চলি থাকোতে আমাৰ কস্তুৰবা বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকল এই চাকৰিৰ কাৰণে অযোগ্য বুলি তেওঁ বিৰূপ মন্তব্য কৰে আৰু সেই মন্তব্যৰ আমি প্ৰতিবাদ হিচাপে এই কাৰ্যসূচী আমি আজি হাতত লৈছো আৰু আজি আমি গোটেই অসমৰ কস্তুৰবা বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী শিক্ষক সমাজ আৰু তথা আমাৰ গোটেই এছ'চিয়েট কৰ্মচাৰীসকলে আমি শ্ৰেণীবৰ্জন কাৰ্যসূচী হাতত লৈছো লগতে আজি আমি 5 ছেপ্টেম্বৰৰ দিনাখন যি শিক্ষক দিৱস উদযাপন কৰিব লাগে অতি পৰিতাপ আৰু দুখেৰে আমি ক'ব বিচাৰো আমি ইমানখিনি কষ্ট কৰাৰ পিছত আজি আমি শিক্ষক দিৱসৰ দিনাখন আমি শিক্ষক দিৱস বৰ্জন কৰিবলগীয়া হৈছে আৰু আপোনালোকৰ জৰিয়তে আমি আমাৰ এছ'চিয়েশ্যনৰ দাবীসমূহ জনাব বিচাৰিছো এই দাবীসমূহ হৈছে আমাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত কৰ্মৰত সমূহ কৰ্মচাৰীৰ চাকৰি নিয়মীকৰণ কৰিব লাগে আমাক আৰপি প্ৰদান কৰিব লাগে আমাক CPF প্ৰদান কৰিব লাগে লগতে আমাৰ 60 বছৰৰ চাকৰিৰ দিন আমাৰ কনফাৰ্ম কৰি দিব লাগে আৰু আপোনালোকৰ জৰিয়তে মই এইটো জনাব বিচাৰিছো যোৱা 2 বছৰত আমাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত গুণোৎসৱবিলাক পাতি থকা হৈছে আৰু প্ৰতিটো গুণোৎসৱে আমাৰ প্ৰায় 90% কস্তুৰবা বালিকা বিদ্যালয় A বা A+ ফলাফল আমি দেখুৱাবলৈ সক্ষম হৈছো লগতে আমি গোটেইখিনি কস্তুৰবা বালিকা বিদ্যালয়ত HSLC আৰু HSLCৰ 100% আমি ৰিজাল্ট দেখুৱাবলৈ আমি সক্ষম হৈছো তাৰ জৰিয়তে আপোনালোকক জনাব বিচাৰো বহুতো চৰকাৰী বিদ্যালয় আছে য'ত আমি 0% ল'ৰা ছোৱালী উত্তীৰ্ণ হোৱা আমি দেখি নাপাওঁ অতি পৰিতাপৰ বিষয় SSৰ জৰিয়তে আমাৰ যিটো আমাৰ চাকৰিবিলাক আমাৰ এপইণ্ট কৰা হয় মেৰিট লিষ্টত এপইণ্ট কৰা হয় SSৰ সকলো আমি যোগ্যতা আমি সম্পূৰ্ণ কৰাৰ পিছত লগতে প্ৰতিগৰাকী আমাৰ শিক্ষয়িত্ৰী MA MSc বা BEd লগতে কিছুমান শিক্ষয়িত্ৰী PhD কৰি আছে সায়েন্সৰ বিভাগত তেওঁ কি হিচাপত আমাক যে তেওঁ অযোগ্য কয় সেই বস্তুটোৰ আমি আমাৰ সম্পূৰ্ণ স্পষ্টীকৰণ দিব লাগে যিখন চৰকাৰে নাৰী শিক্ষাৰ নাৰী আৰু নাৰী সবলীকৰণৰ শ্লোগান দি থাকে সেই বিভাগটোৱে এই চৰকাৰখনে আমাৰ 100% ছাত্ৰীৰে চলি থকা কস্তুৰবা বালিকা বিদ্যালয় লগতে 100% শিক্ষয়িত্ৰীৰে চলি থকা বালিকা বিদ্যালয়বিলাকক তেওঁ আমাক অযোগ্য বুলি বিৰূপ মন্তব্য কৰে আমি ইয়াৰ জৰিয়তে আমি শিক্ষা বিভাগ হাই ধ্বনিৰে আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছো আমি কনকলতা দেশৰ নাৰী আমি বহি নাথাকো আমাৰ দাবী মানিবই লাগিব আৰু আমি যেতিয়ালৈকে আমাৰ গাত বিন্দু পৰিমাণ তেজ লাগে আমি আমাৰ হেৰিৰ হকে আমি যুঁজিয়ে থাকিম আমাক তেওঁলোকে চাবই লাগিব মানৱীয় দৃষ্টি আমাক চাবই লাগিব নহলে আমি তেতিয়ালৈকে আমি বহি নাথাকো আৰু আমি গোটেই নাৰী সমাজ আমাৰ এই বিৰূপ মন্তব্যৰ জৰিয়তে অকল আমাৰ শিক্ষয়িত্ৰী সমাজক নহয় সমগ্ৰ নাৰী সমাজক তেওঁ বিৰূপ মন্তব্য অপমানিত কৰিছে আপোনালোকৰ জৰিয়তে আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছো যেতিয়ালৈকে তেওঁলোকে আমাৰ দাবী মানি নলয় তেতিয়ালৈকে আমি শ্ৰেণীবৰ্জন কাৰ্যসূচী আমি হাতত লৈছো আৰু চলাই গৈ থাকিম যেতিয়ালৈকে তেওঁলোকে আমাৰ দাবী নামানে আমি এই আমাৰ কাৰ্যসূচী প্ৰতিবাদ চলিয়েই থাকিব হিমন্ত বিশ্ব হাই মুৰ্দাবাদৰে আমি তেওঁলোকক আমি প্ৰতিবাদ সকীয়াই দিছো আমি আমাৰ বিদ্যালয়খন হৈছে আৱাসিক বিদ্যালয় এই বিদ্যালয়ত সমগ্ৰ যিমান অসমত SC ST মানে পিছপৰা জনজাতীয় ছোৱালীবিলাক আহি পিনে আমি ড্ৰপ আউট ছোৱালীবিলাক আনি আমাৰ ইয়াত ৰখা হয় আমি 24 আৱাৰ্ছ তেওঁলোকক ডিউটি দিওঁ তাৰ তথাপিও আমাক কোৱা হয় যে আমি ইয়াত শুই থাকোঁ আমাৰ মানে ডিউটি আৱাৰ্ছ মাত্ৰ 24 ঘণ্টা অকল এইটো নহয় যে কাম কৰি আছোঁ ইয়াত বোলে আমি শুই থাকোঁ এনেকুৱা ধৰণৰ মন্তব্য আমি শুনিবলৈ পাইছোঁ আমাৰ শিক্ষক হিচাপে আমাক সেইকণ সন্মানো নিদিয়ে তেওঁ প্ৰত্যেকবাৰে তেওঁ আমাক স্বেচ্ছাসেৱিকা বুলি ভাবে আৰু তেওঁলোকে আমাক দৰমহাৰ পৰাও বঞ্চিত কৰি ৰাখিছে যিখিনি আমাৰ যোগ্য দৰমহা আছে সেইখিনি পাবলগীয়াখিনিও নিদিয়ে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি
ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909